চাওক আমি সন্ধিয়া ভাগৰ পৰা দৃশ্যাংশ দেখুৱাই আছোঁ কাহিলীপাৰাৰ হাৰ্থব জুবিন গাৰ্গৰ বাসগৃহৰ পৰা আৰু এইখিনি মুহূৰ্ততো আমি দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰত্যেকগৰাকী অনুৰাগীৰ মুখত আজি এটাই প্ৰশ্ন যে শ্যাম কানু মহন্তৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব, শ্যাম কানু মহন্তই কিয় নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিবলগীয়া হ'ল, সেইসমূহ প্ৰশ্ন আজি ইয়াত অনুৰাগীসকলে আহি কৰা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ অনুৰাগী আমি সন্ধিয়া ভাগৰ পৰা ইয়াৰ পৰা দৃশ্যাংশ দেখুৱাই গৈছোঁ। এইখিনি মুহূৰ্তলৈ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে, বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকলে ইয়াত ভিৰ কৰিছে। প্ৰত্যেকৰে প্ৰশ্ন তেওঁলোকৰ এই ছিংগাপুৰত যি যাত্ৰা, এই যাত্ৰাৰ বিৰুদ্ধে তেওঁলোকে থিয় দিছে আৰু তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে কিহৰ বাবে শ্যাম কানু মহন্তই কিহৰ বাবে অসমৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ উদ্দেশ্যে জুবিন গাৰ্গক তালৈ লৈ গৈছে সেই প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষী মোতায়েন কৰা হৈছে, সকলোৱে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জুবিন গাৰ্গক পুনৰ ঘূৰাই দিয়ক, তেওঁলোকে বাৰে বাৰে কৈছে জুবিন গাৰ্গক আমাৰ সকলোৰে মৰমৰ প্ৰিয় শিল্পীগৰাকীক পুনৰ ঘূৰাই দিয়ক, তেওঁলোকে বাৰে বাৰে প্ৰশ্ন কৰিছে। পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ, হাজাৰ হাজাৰ অনুৰাগী এইখিনি মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে। যিহেতু কাইলৈ দিনটোত প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ ইয়ালৈ লৈ অহা হ'ব আৰু সকলোৱে শেষ শ্ৰদ্ধা জনাব পাৰিব জুবিন গাৰ্গক। কাইলৈ প্ৰথমতে সৰু সজাইলৈ লৈ অহা হ'ব, সৰু সজাইৰ পৰা জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে যিসকল অনুৰাগী সেই অনুৰাগীসকল তাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। পোনপটীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ। ওৰেটো নিশা আজি ইয়াত এই অনুৰাগীসকলে থাকিব, জুবিনৰ গুণগান গাব। জুবিন গাৰ্গৰ আচলতে কৈ শেষ কৰিব নোৱাৰা যি জীৱনৰ অধ্যায়, সেই অধ্যায়ৰ বিষয়ে ইগৰাকীৰ পাছত সিগৰাকীকৈ লগে সমাধি ক্ষেত্ৰত কোনো গ্ৰহণযোগ্য নহয় শ্ৰদ্ধাঞ্জলি। এয়া আমাৰ দাবী নহয়, এয়া অসমৰ জনতাৰ দাবী। বেপাৰী শ্যাম কানু মহন্তৰ অবিহনে জুবিনদাৰ কোনো শ্ৰদ্ধাঞ্জলি বিদায় দিয়া নহয়। এয়া মোৰ দাবী নহয়, এয়া জনতাৰ দাবী। শ্যাম কানু মহন্তক ছিংগাপুৰতে এৰেষ্ট কৰি দেখুৱাওক, এয়া মুখ্যমন্ত্ৰীলৈ আহ্বান। জুবিনদা অনুৰাগীৰ ওপৰত ইয়াতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, নামটো উল্লেখ নকৰোঁ, তেওঁ যি বৰ্বৰতা দেখাইছে এয়া গৰিহণাযোগ্য সেইজন আৰক্ষী বিষয়ালৈ, যিজনে ইয়াত অনুগামীৰ ওপৰত বৰ্বৰতা দেখাই গলত। নিশ্চয় আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ, এইসকল হৈছে জুবিন অনুৰাগী। জুবিন গাৰ্গৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমি যদি অনামিকাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে ৰৈ ৰৈ বিনালৈকে আমি কওঁ যে প্ৰায় 20,000 গীতত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে, প্ৰায় হাজাৰ হাজাৰ গীত তেওঁ নিজেই লিখিছিল। অসমৰ সমাজ জীৱনত জুবিন গাৰ্গৰ ওলাই আহিছে, কাৰণ বাৰে বাৰে তেওঁলোকে এটা প্ৰশ্ন উত্থাপন কৰিছে যে শ্যাম কানু মহন্তই কিয় তালৈ লৈ গ'ল, সকলোৱে ন্যায় বিচাৰিছে।